আমার ছাৰৰ লগত 50,000 মান মানুহ আহিছিল 20,000 বাছ গাড়ী আহিছিল সিহঁতক আমি চাহ পানী ৰসগোল্লা খিলাই ঘৰত পঠাই দিছো এটা লোকসভা সমষ্টিত যিমান ৰাস্তা ঘাট আছে সব এইচডি ৰাস্তা বনোৱা হ'ব সেন্ট্রাল গভর্নমেন্টেও নাজানে আমি যে এইচডি ৰাস্তা বনাম শতাধিক ৰাইজৰ লগত আজি মানে মনোনয়ন মানে দাখিল কৰিলে আজি বৰপেটা লোকসভা সমষ্টিৰ কি ক'ব হয় সকলো বৰপেটা সমষ্টিবাসী ৰাইজৰ ওচৰত মোৰ অভিনন্দন আন্তৰিকতা জ্ঞাপন কৰিছোঁ আৰু সেইসকল ৰাইজে এইবাৰ সাধাৰণ এজন প্ৰাৰ্থীক ভোট দি জয়যুক্ত কৰিব আৰু সেইসকলৰ হৈ মাত মাতিবলৈ দিল্লীত পঠাব আৰু মই যে জিকাৰ পিছত সকলো ৰাইজে মোৰ ওচৰত আহিব নালাগে মই সকলৰ মাজে মাজে গৈ ৰাইজৰ সমস্যাৰ সমাধান কৰিবলৈ মই কৰিম আৰু বহুত কিবা কৰিম আৰু এতিয়া মানে আপোনালোকে অলপ বয়স কিমান হৈছে আপোনাৰ মোৰ বয়স 26 শিক্ষাগত অৰ্হতা গ্ৰেজুৱেশ্যন আৰু কিমান সংখ্যক আপোনাৰ সমৰ্থক লৈ আহিছে আজি সমৰ্থক মানে 50,000 মান আছিল 50,000 আৰু আপোনাৰ মানে প্ৰতিশ্ৰুতিবিলাক কি আছে আচলতে প্ৰতিশ্ৰুতি আপোনাৰ বহুত আছে এতিয়া মানে মোৰ পাৰ্চনেলি পিয়ে সেইটো কৈ দিব কি নাম দিয়ক সেইটো শহীদুল ইছলাম নমস্কাৰ আজি আমাৰ ছাৰক লৈ আহিছিলোঁ বৰপেটা ডিচি অফিচত নমিনেশ্যন দিয়াৰ কাৰণে যেটো 3 নম্বৰ বৰপেটা লোকসভা সমষ্টিত আপোনাৰ মনোনয়ন পত্ৰ হল তাতে দিয়া হল আমাৰ ছাৰৰ লগত 50,000 মান মানুহ আহিছিল 20,000 বাছ গাড়ী আহিছিল সিহঁতক আমি চাহ পানী ৰসগোল্লা খিলাই ঘৰত পঠাই দিছো আৰু আমাৰ ছাৰৰ প্ৰতিশ্ৰুতি 1 নম্বৰ হল বৰপেটা লোকসভা সমষ্টিত যিমান ৰাস্তা ঘাট আছে সব এইচডি ৰাস্তা বনোৱা হ'ব এটো সেন্ট্রাল গভর্নমেন্টেও নাজানে আমি যে এইচডি ৰাস্তা বনাম একদম এলপি স্কুলৰ পৰা হায়াৰ এডুকেশ্যনলৈকে ফ্ৰী কৰিম যদি আমি উঠবা পাৰোঁ আৰু যিমান ৰাস্তা ঘাট দলং পোহৰ আছে সব এইচডি ৰাস্তা বনোৱা দিয়া হ'ব এটো নতুন স্কিম ধৰা হ'ব দ্বিতীয়তে আপোনাৰ গৰাখহনীয়া যেটো নদী বেকি হওক বা ব্ৰহ্মপুত্ৰ হওক এইবিলাকৰ দুটা সাইডেদি ওয়াইফাই ৰাস্তা বনোৱা হ'ব এতিয়া জ্বলন্ত সমস্যা আছে নিবনুৱা সমস্যা নিবনুৱা সমস্যা হল আমাৰ প্ৰধান সমস্যা নিবনুৱা সমস্যা আমি এনেকুৱা এটা স্কিম আনিম এক ফ্যামিলি এক চাকৰি প্ৰত্যেক ঘৰত শিক্ষাৰ ওপৰত ব্যৱস্থাটো লোৱা হ'ব কেতিয়া কাৰ্যকৰী হ'ব এটো আমি যদি যে এমপি হ'ব পাৰো আপোনালোকে যদি আশীৰ্বাদ কৰি আমাক বিপুল ভোটত জয়যুক্ত কৰিব পাৰে তেনেহলে আমি প্ৰথম কামটো কৰিম ইটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগত আলোচনা কৰি যদি বিজেপি চৰকাৰ আহে আৰু যদি কংগ্ৰেছ চৰকাৰ আহে কংগ্ৰেছ চৰকাৰৰ লগত যোগাযোগ কৰি আমি প্ৰথম কামটো কৰিম আৰু নৰ্থ ইষ্ট উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত দুৰ্নীতিৰ ক্ষেত্ৰত আপোনালোকৰ ভূমিকা কি থাকিব দুৰ্নীতিটো নাথেই দুৰ্নীতিটো শব্দই নাই যেনে আমাৰ মামাই যিবিলাক কৰি আছে কত দুৰ্নীতি নাই এতিয়া সব দুৰ্নীতি মৰি গৈছে আত্মহত্যা কৰি আছে দুৰ্নীতিবিলাক ছাপা হৈ যাব দুৰ্নীতি কত নাথে আপোনালোকৰ প্ৰাৰ্থীজনক আচলতে নিৰাপত্তা দিয়া হৈছে নেকি নিৰাপত্তা মানে আজি ছাৰৰ তাতে আহিছিলোঁ আমি নমিনেশ্যন দিছোঁ এতিয়া আমাক কালি বা পৰশু দিনা কিবা ব্যৱস্থা কৰিব ছাৰে নিশ্চয় এইখিনি নিৰাপত্তাৰ ক্ষেত্ৰত এতিয়া ক'ত ক'ত যাব প্ৰচাৰ এতিয়া আমি আমাৰ যে বৰপেটা 3 নম্বৰ লোকসভা সমষ্টিত যিমান গাঁও পঞ্চায়ত আছে বা যিমান আপোনাৰ যি হেৰি আছে জিলা পৰিষদ আছে আমি প্ৰত্যেকজন মানুহৰ ওচৰত যোৱাৰ কাৰণে চেষ্টা কৰিম আৰু কি আছে কি আপোনাৰ আৰু আপোনালোকৰ মানে প্ৰতিশ্ৰুতি কি আছে আৰু মেডিকেলতো কলৈ শিক্ষা ব্যৱস্থাটো একদম আপোনাৰ ওয়াইফাই কালেকশ্যনৰ নিচিনা শিক্ষাৰ ব্যৱস্থাটো কৰা হ'ব তাৰমানে সকলো মানুহক ইংৰাজী আপোনালোকৰ প্ৰাৰ্থীজন জয়যুক্ত হোৱাৰ কিমান দিনৰ ভিতৰত এই কাৰ্যকৰী হ'ব এইটো আপোনাৰ প্ৰাৰ্থীজন জয়যুক্ত হোৱাৰ পিছত প্ৰাৰ্থীজনৰ যেতিয়া আপোনাৰ হেৰি হ'ব এই যে শপত গ্ৰহণ কৰিব তাৰ পৰা 15 দিনৰ ভিতৰত সব ক্লিয়াৰ কৰা হ'ব একদম কোনো ধৰণৰ সমস্যা নাথাকিব বৰপেটা 3 নম্বৰ লোকসভা সমষ্টিৰ অন্তৰ্গত নৰেন্দ্ৰ মোদীয়ে যোৱাটো নিৰ্বাচনত মানে তেওঁ কৈছিল মানে প্ৰতিজনকৈ 15 লাখ টকা দিয়া হ'ব আপোনালোকক কিবা আপোনাৰ প্ৰাৰ্থীয়ে কিবা দিব নেকি বৰপেটা সমষ্টিৰ প্ৰচাৰক সেইটো ধৰক আপোনাৰ মুখেদি কোৱা কথাটো নহয় 15 লাখটো মানুহৰ ঘৰে ঘৰে দিয়াটো অসম্ভৱ তাৰমানে এতিয়া আমাৰ এটাই প্ৰতিশ্ৰুতি সকলো মানুহক আপোনাক এক ফ্যামিলি এক সাৰ্ভিসৰ আন্ডাৰত কৰা হ'ব আৰু কৃষকৰ যিমান ঋণ আছে সব ঋণ এটা দিনতে মুক্তি কৰি দিয়া হ'ব যাতে কোনো কৃষকে আপোনাৰ আত্মহত্যা কৰিব নালাগে আপোনালোকৰ প্ৰতিদ্বন্দ্বিতা কোন হ'ব কোনো নাই বৰপেটা ডিস্ট্ৰিক্টত আমাৰ ছাৰৰ লগত কোনো নাই সব বহি গৈছে
ছাৰৰ কি হয় আপুনি ছাৰৰ মই পাৰ্চনেল পিএ হওঁ কি নাম আপোনাৰ মোৰ নাম শহীদুল ইছলাম মোৰ ঘৰ ছাৰৰ ঘৰৰ গুৰিতে হয় আপোনাক মানে ছাৰে জয়যুক্ত হোৱাৰ পিছত আপুনি ছাৰৰ লগতে ৰাখিব মই ছাৰৰ লগতে থাকিম 24 ঘণ্টা ৰাইজক দিয়া প্ৰতিশ্ৰুতিবিলাক পালন কৰিব একদম 15 দিনত পালন কৰিম কোনো গাফিলাতি নকৰোঁ যুৱ ভোটাৰসকলক কি ক'ব যুৱক ভোটাৰসকলক এটাই আশা দিওঁ আমাৰ যিবিলাক যুৱক যুৱতীসকল আছে যিবিলাক নিবনুৱা হৈ ঘৰত পৰি আছে সেইবিলাকক চব এক ফেমিলিৰ আণ্ডাৰত চাকৰিত সোমাই দিম